এয়া আমাৰ ঘৰৰ ফ্ৰণ্টতে অকণমান জেগা মই 4 দিন ধৰি চহালোঁ। চহাই লৈ যিহেতু ঘৰত মুৰ্গী আৰু হাঁহ আছে, গতিকে এয়া বজাৰৰ পৰা মই অলপ জাল আনিলোঁ আৰু এই জাল দি বেৰি দিলোঁ। প্ৰথমে এটা চুকত অলপ মূলা খেতি কৰিলোঁ। আপোনালোকক দেখাব বিচাৰিছোঁ, এয়া মূলা হৈছে, মূলা ৰঙা মূলা। তাৰপাছত এয়া পালেং, তাৰপাছত এয়া ধনিয়া। পাচলিখিনি কৰা মানে অলপ দিন হৈ গ'ল। আগতে আৰু ধুনীয়া আছিলে, বৰ্তমান অলপ বেয়া হৈছে। খাওঁতে খাওঁতে বহুতখিনি খুৱাই হৈ গ'ল। আৰু ইয়াৰ মাজে মাজে চুকা দিয়া হৈছে, চুকা শাক দিয়া হৈছে, চুকা শাক দিয়া হৈছে এয়া। তাৰপাছত আৰু এটা ভাল শাক দিছিলোঁ, এয়া বাবৰি, লগতে এয়া লফা, লফা, মাজে মাজে সৰিয়হো আছে। এইখিনি স্কুলৰ পৰা আহি আৰু বেলেগ কাম নাছিলে, স্কুল যোৱাৰ আগতেও অলপ অলপ চহাই থৈ যাওঁ। এনে কৰিলোঁ। অলপ অলপ খেতি কৰিলে ঘৰৰ সন্মুখত ভাল লাগে। সাৰ জাবৰ ইমান দিয়া নাছিলোঁ, গৰু গোবৰ সৰহকৈ দিছিলোঁ আৰু পানী সদায় দিছিলোঁ। ওচৰতে ৱাটাৰ ছাপ্লাই পানী আছিলে, তাৰ পৰাই সদায় মই পানী দিছিলোঁ। অৱশ্যে ক'বলৈ গ'লে মোৰ শাক পাচলিখিনি বেয়া হোৱা নাছিলে। আপোনালোকে কমেণ্ট কৰিব। এয়া আকৌ মোৰ মিছেছে ফুল লগাইছে। এয়া ফুলখিনি ধুনীয়াকৈ হৈছে। এইটো কি পাত ফুল গম নাপাওঁ, কিন্তু দেখিবলৈ বৰ ধুনীয়া লাগিছে। এয়া ভাল হৈছে। আৰু ছাগলী আহি আহি মাজে মাজে বৰ ডিষ্টাৰ্ব কৰে। বেলেগৰ ছাগলী আহি খাই খাই থৈ যায়। এয়া ফুল লগাইছে। এজোপা জলকীয়া গছ আছিলে, জলকীয়াজোপা ছাগলীয়ে খাই থৈ গ'ল। এই ফুলিছিলে, জলকীয়া লাগিছিলে আৰু, কিন্তু ছাগলীয়ে খাই থৈ গুচি গ'ল। আপোনালোকক মই আজি আৰু এটা বস্তু দেখাম। মই সৰু সুৰাকৈ মানে নেমু বাগানৰ নিচিনাই আৰু ঘৰৰ ফ্ৰণ্টত মানে নেমু গছ অলপ ৰুইছিলোঁ। তাকে কেনেকৈ প্ৰতিপালন কৰি আৰু বৰ্তমান মানে নেমু ফুলিছে আৰু নেমু লাগিছেও, সেইখিনি মই দেখাম আজি আপোনালোকক। ব'লক তেন্তে নেমু বাগান চাব। এতিয়া মই আপোনালোকক নেমু বাগানলৈ লৈ গৈ আছোঁ। এয়া মই ডেইলি ছাপ্লাই পানী দিওঁ বা মটৰৰ পানী হ'লেও দিওঁ। এই গুৰিবিলাক ভিজি আছে, ইয়াত মই সাৰ, গোবৰ সাৰ আৰু DAP অলপ দিছিলোঁ আৰু ডেইলি বেলেগ একো দিয়া নাই, ডেইলি পানী দিওঁ আৰু মাজে সময়ে অলপ চহাই দিওঁ। বৰ্তমান আপোনালোকে দেখিছে এয়া নেমু ফুলিছে আৰু নেমু লাগিছেও। নেমু লাগিছে, নেমু ফুলিছে। গছবিলাকত লাহে লাহে ফুলবিলাক আহিছে আৰু এয়া। মই স্কুল যোৱাৰ আগতে মানে ডেইলি পানী দি যাওঁ। আৰু নেমু লাগিছে সৰহকৈ এজোপা গছত, সেইজোপা মই দেখাম আপোনালোকক। এজোপা হাইব্ৰিড আম, এইবছৰ লাগিছিলে বৰ ধুনীয়াকৈ। 10-12টামান আম লাগিছিলে, বহুত মিঠা আছিলে। এয়া নেমু, গছৰ পাতবিলাক চেঞ্জ হৈছে, আপোনালোকে দেখিছে। এইবিলাক পাতবিলাক বৰ ধুনীয়া সেউজীয়া হৈছে। আৰু এতিয়া ইয়াতো কিজানি ফুল ধৰিব। যিকেইজোপা গছত আগতে কেয়াৰ লোৱা হৈছিলে সেইবিলাক নেমু লাগিছে। আৰু এয়া চাং নেমু লাগিছে এইজোপাত সৰহকৈ। এয়া নেমু লাগিছে। এই নেমু গছ পৰি পৰি গৈছিলে,
এয়া মই খুটি পুতি পুতি ওপৰত উঠাই দিছোঁ। এয়া লগতে লাও গছ দিছোঁ, জাতিলাও। তাৰপিছত এয়া এজোপা ৰঙালাও, এয়া জাতিলাও। এয়া চাং বনাই দিছোঁ। তেন্তে আৰু ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ। চাই কেনেকুৱা পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।